নমস্কাৰ কাশ্যপ ইনষ্টিটিউট অফ কোচিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ যিহেতু সন্মুখত DLEDৰ এক্সাম আহি আছে, DLEDৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন একদম আপোনালোকৰ ওচৰত আছে আৰু সেইকাৰণে মই ভাবিছোঁ এটা মেথছৰ ভিডিঅ' আপোনালোকক থুলমূলকৈ দি দিওঁ। যেতিয়া মই আপোনালোকৰ মেথছৰ চিলেবাছখন চালোঁ, মেথছৰ চিলেবাছৰ প্ৰথমটো টপিক মই দেখিলোঁ নাম্বাৰ, আৰু এই টপিকটোৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, কেনেকুৱা ধৰণৰ মানে তাত কনচেপ্টবিলাক আছে আচলতে একদম বেছিক লেভেলৰ পৰা আমি সেই বস্তুখিনি অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকৰ তেতিয়া কি হ'ব, অন্ততঃ পৰীক্ষাত মেথছৰ কুৱেশ্যন কেইটালৈ অন্ততঃ ভয় এটা নাথাকে। এতিয়া নাম্বাৰ বুলি কোৱাৰ লগে লগে আমি সৰুতে যে পঢ়িছিলোঁ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, আপোনালোকৰ সেই বস্তুটো মনত আছেনে? সেই বস্তুটোৰ পৰা আচলতে আৰম্ভ হয়। আচলতে প্ৰথমতে যিটো টপিক আহিব সেইটো হ'ব আমাৰ কি হ'ব, নেচাৰেল নাম্বাৰছ। ঠিক আছে, নেচাৰেল নাম্বাৰছ। গতিকে নেচাৰেল নাম্বাৰ যাক আমি কি বুলি কওঁ, অসমীয়াত আমি তাক কি বুলি কওঁ, স্বাভাৱিক সংখ্যা বুলি কওঁ। মনত ৰাখিব, স্বাভাৱিক সংখ্যা। গতিকে স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয় জানেনে? স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1ৰ পৰা। ঠিক আছে, 1, 2, 3, 4, 5 এনেকৈ গৈ অসীমলৈকে ইমান আমি কি পাম, স্বাভাৱিক সংখ্যা পাম। গতিকে ইয়াৰ পৰা আপোনালোকক কি কুৱেশ্যন সুধিব পাৰে, MCQৰ ফৰ্মেটত আপোনালোকক কেনেকুৱা কুৱেশ্যন সুধিব পাৰে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? তো স্মলেষ্ট যিটো আটাইতকৈ সৰু হ'ব, আটাইতকৈ সৰুটো হ'ব 1 হ'ব। অপশ্যনত যদি দি দিয়ে আপোনাক -1, অপশ্যনত যদি দি দিয়ে 0, অপশ্যনত যদি দি দিয়ে 1 আৰু অপশ্যন ডিত যদি দি দিয়ে 2, তেতিয়াহ'লে উত্তৰ কি হ'ব? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাৰ এনচাৰটো কি হ'ব? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাৰ এনচাৰটো কি হ'ব? অপশ্যন নম্বৰ C, 1। বুজি পালে? তো স্বাভাৱিক সংখ্যাত তাতকৈ বেছি আপোনালোকৰ মই ভাবোঁ টেনশ্যন ল'বলগীয়া কথা একো এটা নাথাকে। ঠিক আছে, আৰু স্বাভাৱিক সংখ্যাক আমি এনেৰে ডিনোট কৰোঁ, যিহেতু নেচাৰেল নাম্বাৰ বুলি ইংৰাজীত কোৱা হয়। গতিকে আমি স্বাভাৱিক সংখ্যাক কিহেৰে ডিনোট কৰোঁ? এনেৰে ডিনোট কৰোঁ। ঠিক আছে, নাম্বাৰ 2ত আপোনালোকৰ কি কনচেপ্ট আহিছে? হোল নাম্বাৰ। কি আহিছে? হোল নাম্বাৰ। এতিয়া হোল নাম্বাৰ মানে কি? হোল নাম্বাৰ মানে হৈছে পূৰ্ণ সংখ্যা। হোল নাম্বাৰ মানে তাক কি বুলি কওঁ আমি? পূৰ্ণ সংখ্যা। যেতিয়া আমি স্বাভাৱিক সংখ্যাক দেখিছিলোঁ ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা আৰম্ভ হয়। কিন্তু পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা। 0, 1, 2, 3 এনেকৈ গৈ অজস্ৰ পাম। গতিকে এতিয়া কথাটো হ'ল 0টো আপোনালোকৰ এটা পূৰ্ণ সংখ্যা যিহেতু হয়, ইয়াত যদি আপোনালোকক সোধে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি, তেতিয়াহ'লে কি হৈ যাব? সেইটো 0 হৈ যাব। পাইছে বুজি? এতিয়া আপোনালোকক ষ্টেটমেণ্ট বেছড কুৱেশ্যন কৰি দিব পাৰে। যদি মই আপোনালোকক সুধো, কওকচোন যে আটাইবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা বুলি যদি কওঁ, শুদ্ধ হ'বনে নাই? মই যদি কওঁ যে অল হোল নাম্বাৰছ আৰ নেচাৰেল নাম্বাৰছ, এনেকৈ দিলে শুদ্ধ হ'বনে নাই? অৰ্থাৎ আটাইবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হ'বনে নাই? সেইটো নহ'ব। যদি আপোনালোকক এটা ষ্টেটমেণ্ট বনাই দিয়ে, সেই ষ্টেটমেণ্টটো ভুল বুলি আপোনালোকে জানিব লাগিব, কাৰণ 0 এটা পূৰ্ণ সংখ্যা, ই কিন্তু স্বাভাৱিক নহয়। কিন্তু যদি এনেকৈ দিয়ে যে অল নেচাৰেল নাম্বাৰছ আৰ হোল নাম্বাৰছ, তেতিয়া কিন্তু সি শুদ্ধ হ'ব, কাৰণ গোটেইকেইটা নেচাৰেল নাম্বাৰ 1, 2, 3, 4 যিমান নহওক কিয় সেই গোটেইবিলাক হোল নাম্বাৰ হয়। বাট 0টো হোল নাম্বাৰ হয়, সি কিন্তু নেচাৰেল নাম্বাৰ নহয়। পাইছেনে বুজিছোঁ? এনেকুৱা ধৰণৰ কনচেপ্ট আপোনালোকক কি দিব পাৰে? ষ্টেটমেণ্ট বনাই দিব পাৰে। ঠিক আছে, চ' আপোনালোকৰ নেচাৰেল নাম্বাৰ, হোল নাম্বাৰ ক্লিয়াৰ হ'ল। তাৰপিছত আপোনালোকৰ খুব ধুনীয়াকৈ এটা আছে ইভেন এণ্ড অড নাম্বাৰ আছে। ইভেন এণ্ড অড নাম্বাৰ, এইটোতো আপোনালোকে জানে ইভেন আৰু অড নাম্বাৰৰ কাহিনীটো। ইভেন এণ্ড অড নাম্বাৰ কি হয়? ইভেন মানে হৈছে যুগ্ম সংখ্যা আৰু অড নাম্বাৰ হৈছে অযুগ্ম সংখ্যা। ঠিক আছে, ইভেন মানে যুগ্ম আৰু অড মানে হৈছে অযুগ্ম। এতিয়া যুগ্ম সংখ্যা ক'ৰ পৰা আৰম্ভ হয় আপোনালোকে জানেনে? 0, 2, 4, 6, 8, 10, 12 এনেকৈ আমি যুগ্ম সংখ্যাবিলাক পাওঁ, আৰু অযুগ্ম সংখ্যাবিলাক আমি 1, 3, 5, 7, 9, 11, 13 এনেকৈ গৈ আমি অযুগ্ম সংখ্যাবিলাক পাওঁ। পাইছোঁ বুজি? এতিয়া ইহঁতৰ ভিতৰত কুৱেশ্যন কেনেকুৱা হ'ব পাৰে যে ইহঁতক আপোনালোকতো যুগ্ম সংখ্যা কি অযুগ্ম সংখ্যা কি নুসুধে, আপোনালোক কুৱেশ্যন হ'ব পাৰে যে ষ্টেটমেণ্ট বনাই দিব পাৰে যে দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা বুলি দিব পাৰে। অফক'ৰ্ছ হয়, কাৰণ আপোনালোকে দুটা যুগ্ম সংখ্যা যোগ কৰি চাওক, 4 + 6 10 পালে, 10টো যুগ্ম সংখ্যা। গতিকে সেনেকুৱা ধৰণে দিলে আপোনালোকে গম পাব যে দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা। ঠিক আছে, মনত লিখি থওক দৰকাৰ হ'লে যে দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় কি হয়? দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় কি হয়? যুগ্ম হয়। ঠিক আছে, মনত ৰাখিব। আৰু দুটা যুগ্ম সংখ্যাৰ বিয়োগফলো সদায় যুগ্ম হ'ব। দুটা যুগ্ম সংখ্যাৰ যদি বিয়োগ কৰিছে আপুনি, ধৰক আপুনি 12ৰ পৰা 10 বিয়োগ কৰিলে, 12ৰ পৰা 10 বিয়োগ কৰিলে কিমান পাব? 2 পাব। তেতিয়াহ'লে 2টো এটা যুগ্ম সংখ্যা। গতিকে দুটা যুগ্ম সংখ্যাৰ বিয়োগফলো সদায় কি হয়? যুগ্ম হয়।
ঠিক আছে তাৰ পিছত দুটা অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব দুটা অযুগ্ম যদি দুটা অযুগ্ম সংখ্যা আপোনালোকে লয় তেতিয়া হলে যোগ কৰি চাওকচোন যিকোনো দুটা অযুগ্ম সংখ্যা ধৰি ললো মই 5 আৰু 7 লৈছো গতিকে যোগ কৰিছো 7 এ পাছে 12 পালো দ্যাট মিন্স এটো যুগ্ম হৈ গল গতিকে এইটো খুব মনত ৰাখিবলগীয়া কথা আপোনালোকক স্টেটমেন্ট বনাই দিব পাৰে যে দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম বুলি দিব পাৰে সেইটো ভুল হ'ব কিন্তু ঠিক আছে দুটা অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব সেইটো যুগ্ম সংখ্যা হ'ব পাইছানে বুজি খুব বহুত টান বস্তু নাহে আপোনালোকৰ কিন্তু এনেকৈ পৰীক্ষাৰ প্ৰেছাৰৰ মাজত এইবিলাকে আপোনালোকে বহুতে ভুল কৰি দিব হয়তো হয়নে এতিয়া দুটা অযুগ্ম সংখ্যাৰ বিয়োগফল কি হ'ব কৰি চাওক আপোনালোকে দুটা অযুগ্ম সংখ্যাৰ বিয়োগফল কি হ'ব আপোনালোকে 13 ৰ পৰা 11 বিয়োগ কৰি চাওক 2 হ'ব 11 ৰ পৰা 9 বিয়োগ কৰি চাওক 2 হ'ব 9 ৰ পৰা 7 2 দ্যাট মিন্স যুগ্ম সংখ্যা কি হ'ব যুগ্ম অযুগ্ম সংখ্যাৰ বিয়োগফল যুগ্ম তাৰপিছত দুটা যুগ্ম সংখ্যাৰ পূৰণফল কি হ'ব নিজে কৰি চাব পাৰিব আপোনালোকে ধৰি লওক 2 ললে আৰু 4 ললে পূৰণ কৰি কিমান 8 হ'ব কি হ'ব যুগ্ম হ'ব দুটা মানে অযুগ্ম সংখ্যাৰ পূৰণফল কি হ'ব ধৰক 3 লগ আৰু 7 লগ 7 3 গুণ 21 ঘূৰি অযুগ্ম হ'ল বুজি পাইছেনে গতিকে দুটা অযুগ্ম সংখ্যাৰ পূৰণফল কিন্তু কি হ'ব অযুগ্ম হ'ব দুটা যুগ্ম সংখ্যাৰ পূৰণফল কি হ'ব যুগ্ম হ'ব ঠিক আছে এইখিনিলৈকে আমাৰ ক্লিয়াৰ হ'ল তাৰপিছত আমাৰ কি আছে প্ৰাইম নাম্বাৰ এটো মনোযোগ দিবলগীয়া কথা আৰু মই ভাবো পৰীক্ষাত প্ৰশ্ন আপোনালোকৰ এইটোৰ ওপৰতে আহিব প্ৰাইম নাম্বাৰ মনত ৰাখক প্ৰাইম নাম্বাৰ মানে হৈছে মৌলিক সংখ্যা এইটো আপোনালোকে বহুতে নাজানে মই খুব ধুনীয়াকৈ আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ কৰি দি আছো প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা এতিয়া এইটো বুজিবৰ কাৰণে আমি প্ৰথমতে বুজিব লাগিব উৎপাদকৰ কনসেপ্টটো উৎপাদক ফ্যাক্টৰ দ্যাট মিন্স এটা সংখ্যা লৈছো মই 4 ৰ উৎপাদক কি অৰ্থাৎ উৎপাদক মানে বেলেগ একো নহয় 4 কিহেৰে হৰণ যায় চাবক আপোনালোকে জানে যে সব সংখ্যাক একেৰে হৰণ যায় গতিকে এক এটা উৎপাদক হ'ব 4 ক 2 ৰে হৰণ যাব হয়নে 2 2 গুণ 4 হয় গতিকে 2 এটা উৎপাদক হ'ব আৰু 4 ক 4 ৰে হৰণ যাব 4 ৰে 4 1 গুণ 4 হয়নে সো যিহেৰে সেই নাম্বাৰটোক ডিভাইড কৰিব পাৰো আমি যিহেৰে এই নাম্বাৰটো ডিভিজিবল হয় কমপ্লিটলি সেই কেইটাই হ'ব কি তাৰ উৎপাদক বা ফ্যাক্টৰ ঠিক আছে আপুনি যদি 10ৰ উৎপাদক ওলাই কি হ'ব 1 ৰে 10 হৰণ যাব 2 আমি এনেকৈ কৰিব পাৰো মনত আছে নে সৰুতে যে কৰিছিলো 1 10 গুণ 10 চাইছিলো 2 ৰে যায় নে 2 5 গুণ 10 মনত আছে নে তাৰ পিছত এতিয়া কি উৎপাদক পালো তেতিয়া হলে উৎপাদক হ'ব 1 2 5 আৰু 10 ঠিক আছে এনেকৈ লিখে ধৰক আপুনি 16ৰ উৎপাদক ওলাই আছে কি 1 16 গুণ 16 হয়নে মনত পৰিছে নে সৰুতে কৰিছিলো 2 8 গুণ 16 তাৰ পিছত 3 ৰে 16 না যায় 4 4 গুণ 16 মনত পৰিছে এনেকৈ কৰিছিল গতি উৎপাদক কি হ'ল 1 2 4 4 দুটা পালো এটা লিখিম 8 আৰু 16 বুজি পাইছে নে এইবিলাকে উৎপাদক বুলি কয় এতিয়া মৌলিক সংখ্যা মানে কি হ'ব যি সংখ্যাৰ এক আৰু সংখ্যাটো নিজেই উৎপাদক তাৰ বাহিৰে বেলেগ একো উৎপাদক নাথাকে তাকেই কি বুলি কওঁ মৌলিক সংখ্যা বা আমি কি বুলি কওঁ প্ৰাইম নাম্বাৰ বুলি কওঁ অৰ্থাৎ যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই তাকে কি বুলি কোৱা হয় মৌলিক সংখ্যা তাকে মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ বলে এতিয়া আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো আটাইতকৈ সৰু মৌলিক সংখ্যা কিন্তু এক নহয় আমি একক মৌলিক সংখ্যা বুলি নধৰো এইটো মনত ৰাখিব যে আটাইতকৈ সৰু স্মলেষ্ট প্ৰাইম নাম্বাৰ হেতু হৈ যাব 2 কিমান হৈ যাব 2 ঠিক আছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান হ'ব 2 হ'ব মনোযোগ দি এইটো চাব ঠিক আছে স্মলেষ্ট প্ৰাইম নাম্বাৰ কিমান হ'ব 2 হ'ব গতিকে এতিয়া মৌলিক সংখ্যা যদি আমাৰ এইটো হয় তেতিয়া হলে মৌলিক সংখ্যাৰ কনসেপ্ট আমি গম পালো যে যিবিলাক সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই তেতিয়া হলে তাক আমি মৌলিক সংখ্যা বুলি কওঁ তেতিয়া হলে আপোনালোক যদি অপচন দিয়ে যে তলৰ কোনটো এটা মৌলিক সংখ্যা নহয় অপচন যদি দিয়ে এনেকৈ যে 2 দিলে অপচন দিলে এনেকৈ 7 দিলে অপচন দিলে এনেকৈ আপোনাৰ 11 দিলে আৰু অপচন দিলে এনেকৈ আপোনাৰ 21 দিলে তেতিয়া হলে আপুনি মানে বহুতে ভাবে যে অযুগ্ম মানে মৌলিক সংখ্যা বুলি ভাবে হয় না সেই কনসেপ্টটো নহয় মৌলিক সংখ্যা হ'ব লাগিলে তাৰ উৎপাদক দুটাই থাকিব লাগিব এক আৰু সংখ্যাটো নিজেই তাৰ বাহিৰে বেলেগ একো উৎপাদক থাকিব নালাগিব বহুতে ইয়াত এ মাৰি থৈব সেইটো ভুল হ'ব কাৰণ 2টো এটা যুগ্ম সংখ্যা হ'লেও সি এটা মৌলিক সংখ্যা কাৰণ 2ৰ উৎপাদক 1 আৰু 2ৰ বাহিৰে বেলেগ একো নাই বুজি পাইছে নে ইয়াত চাওক 7টো মৌলিক সংখ্যা হয় 11টো হয় 2টো মৌলিক সংখ্যা আটাইতকৈ সৰু 21টো নহয় কাৰণ 21ৰ আপুনি উৎপাদক 1 আৰু 21ৰ বাহিৰে বেলেগ পাব কাৰণ কি পাব 3 7 গুণ 21 3 আৰু 7 দুটা বেলেগ উৎপাদক থাকি যায় 21ৰ সো 21 এটা মৌলিক সংখ্যা নহয় গতিকে ডি উইল বি দা কাৰেক্ট আনসাৰ পাইছে নে বুজি এনেকুৱা ধৰণৰ আপোনালোকক কোৱেশ্চন দিব পাৰে বনাই পেলাই লিখি ল'ব দেই এইবিলাক বস্তু তাৰপিছত এটা খুব ধুনীয়া কনসেপ্ট কো প্ৰাইম নাম্বাৰ এইটো মনত ৰাখক কো প্ৰাইম নাম্বাৰ মানে হৈছে সহমৌলিক সংখ্যা
সহ বুলি কোৱাৰ লগে লগে আপোনালোকে সহ বুলি কোৱাৰ লগে চাবচোন কেতিয়াবা মিটিঙৰ চিঠিখনত যে সম্পাদক থাকে সম্পাদকৰ পিছত অন্য এজন মানুহ দিয়ে সহ সম্পাদক বুলি দিয়ে আমি সহ বুলি কোৱাৰ লগে গম পাওঁ যে এটাৰ এগেইনষ্ট মানে এটাৰ লগত আৰু এটা ঠিক আছে তেতিয়া দুটা সংখ্যাক আমি কেতিয়া সহমৌলিক সংখ্যা বুলি ক'ম বহুতে এইটো ক্ষেত্ৰত ভুল কৰে যে সহমৌলিক হ'ব লাগিলে দুইটা সংখ্যাই মৌলিক সংখ্যা হ'ব লাগিব বুলি ভাবে কিন্তু তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই সহমৌলিক সংখ্যা হ'ব লাগিলে দুয়োটা সংখ্যা মৌলিক সংখ্যা নহবও পাৰে সহমৌলিক হোৱাৰ কনসেপ্টটো হ'ল যে হোৱাট ইজ এ কোপ্ৰাইম নাম্বাৰ কোপ্ৰাইম নাম্বাৰৰ কনসেপ্ট আপোনালোকে মনত ৰাখক ধুনীয়াকৈ কোপ্ৰাইম নাম্বাৰ হ'ব লাগিলে কি হ'ব মানে দুটা এনেকুৱা সংখ্যা যাৰ সাধাৰণ উৎপাদক একৰ বাহিৰে বেলেগ একো থাকিব নোৱাৰে এটা সাধাৰণ উৎপাদক মানে কি এটা বহুতৰ টেনচন হৈ যাব যে স্যাৰে কি ক'লে যে সাধাৰণ উৎপাদক মানে কি ধৰি লওক মই দুটা নাম্বাৰ লৈছো ধৰক মই 12 লৈছো আৰু ইফালে মই কিমান লৈছো 24 লৈছো ঠিক আছে 12 নহয় বাৰু মই এইটো 16 লৈছো 16 আৰু 24 16ৰ উৎপাদক কেইটা আপুনি উলিয়াওক 16ক 1 ৰে হৰণ যাব 2 ৰে যাব 4 4 গুণ 16 হয় 8 2 গুণ 16 হয় আৰু 16 ৰে যাব ঠিক আছে আৰু 24ৰ আপুনি উৎপাদক বিলাক উলিয়াই লওক কিমান হ'ব 1 2 তাৰপিছত 24ক 4 ৰে যাব 4 6 গুণ 24 হয়নে তাৰপিছত আপুনি 12 2 গুণ 24 12 হ'ব আৰু 24 ৰে যাব এইকেইটা আমি পালো আৰু 8 3 ৰেও যাব 24ক ঠিক আছে 8 3 গুণ 24 হয়নে সো 8 ৰেও যাব 3 ৰেও যাব এইবিলাক গুটেবিলাকৰে যাব 12 আৰু 24 ইয়াৰ ওপৰত যদি আমাক সাধাৰণ উৎপাদক বা কমন ফেক্টৰ বুলি ইংৰাজীত যাক কোৱা হয় সাধাৰণ উৎপাদক যদি হৰে কি হ'ব জানেনে এই 16ৰ উৎপাদক 1 আছে 24ৰ উৎপাদক 1 আছে মানে কমন দুইটাৰে কি উৎপাদক কমন আছে 1 আৰু 1 দুইটাতে আছে সো 1 এটা সাধাৰণ উৎপাদক হ'ব এই দুইটাৰে কমন কি আছে 2 আছে সো 2 এটা সাধাৰণ উৎপাদক হ'ব দুইটাৰে 3 তলত আছে ওপৰত নাই সো 3 হ'ব নোৱাৰে 4 তলতো আছে ওপৰতো আছে সো 4 এটা হ'ব 8 তলতো আছে ওপৰতো আছে সো 8 এটা হ'ব বাকি কিবা মিল আছে নেকি বাকি একো মিল নাই গতিকে সাধাৰণ উৎপাদক কি হ'ব 1 2 4 আৰু 8 পাইছে বুজি আমি যে গসাউ উলিয়াও গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে ডাঙৰ এই কিটাৰ ভিতৰত গৰিষ্ঠ গুণ 8 হ'ব গসাউ উলিয়াব লাগিলে 16 আৰু 24ৰ গসাউ কিমান হ'লেতেন 8 হ'লেতেন পাইছে নে বুজি কিন্তু আমাক গসাউ উদানে আমাক কৈছে সাধাৰণ উৎপাদকৰ কনসেপ্টটো সাধাৰণ উৎপাদক মানে বুজি পালে নে দুইটাৰে কমন কি উৎপাদক থাকিব সেই কিটাকে কি বুলি কওঁ সাধাৰণ উৎপাদক বুলি কওঁ কিন্তু কোপ্ৰাইম নাম্বাৰ হ'ব লাগিলে দুটা এনেকুৱা সংখ্যা যাৰ সাধাৰণ উৎপাদক কি একৰ বাহিৰে বেলেগ একো হ'ব নোৱাৰে মানে ধৰি ললো মই দুটা নাম্বাৰ যে 7 আৰু 13 7ৰ উৎপাদক কি 1 আৰু 7 13ৰ উৎপাদক কি 1 আৰু 13 গতিকে ইহতৰ কমন কি আছে সাধাৰণ উৎপাদক কি আছে অনলি 1 সো ইয়াৰ সাধাৰণ উৎপাদক যেটো 1 গতিকে ই এটা কোপ্ৰাইম নাম্বাৰ হয় পাইছে নে বুজি কিন্তু যদি মোক এতিয়া আপুনি খুধে যে দুটা বেলেগ নাম্বাৰ দিলো যে এইবাৰ দিলো যে 15 আৰু মই কি দিলো ইফালে 21 দিলো এই দুটা আপুনি উলিয়াই দিয়ক যে ইহত কোপ্ৰাইম নাম্বাৰ বা সহমৌলিক সংখ্যা হয় নে নহয় 15ৰ উলিয়াওক আপুনি 1 3 5 আৰু 15 উৎপাদক 21ৰ 1 3 7 21 হয়নে কিন্তু আমি ইয়াত 1 পাইছিলো সাধাৰণ উৎপাদক বাট 3 এটাও আহি গল মানে একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক পালো সো দে আৰ নট কোপ্ৰাইম নাম্বাৰস ইহত কোপ্ৰাইম নাম্বাৰ হ'ব নোৱাৰে পাইছে না নাই বুজি কি কৈছো মই তাৰ পিছত এতিয়া আপোনালোকে তেতিয়া হলে ভাবিব ৰব সাৰে কৈছিলে যে 11 আৰু 13 বা 7 আৰু 11 ইহত কোপ্ৰাইম নাম্বাৰ হল মানে 7 তো মৌলিক আছিল 11 তো মৌলিক আছিল ইয়াতো 11 মৌলিক 13 মৌলিক গটিকে মৌলিক সংখ্যাই হ'ব লাগিব নেকি গুটেই বিলাক নাই তেনেকুৱা কোনো ধৰাবন্ধা নিয়ম নাই মই এটা বেলেগ एग्जांपल লৈ দেখাই দিছো ধৰি লওক আপোনাক মই 9 দিছো আৰু এইফালে আপোনাক মই 24 দিছো 9 আৰু কিমান দিছো 24 এতিয়া ইহতৰ সাধাৰণ উৎপাদক কেটা উলিয়াইছক 9 তো মৌলিক সংখ্যা নহয় কাৰণ 9 1 আৰু 9ৰ বাহিৰে 3 এটা উৎপাদক আছে 24 তো মৌলিক সংখ্যা নহয় হয়নে সো 9ৰ উৎপাদক কেটা উলিয়াওক 1 3 আৰু 9 24ৰ কেটা উলিয়াওক সৰি ৰব এটো 24ৰ বাহিৰে মই কি লৈছো এটো 24ৰ বাহিৰে মই আপোনাৰ 17 লৈছো ঠিক আছে 17 লৈছো 1 3 আৰু 9 9ৰ উৎপাদক আৰু এটো 17ৰ উৎপাদক আপুনি উলিয়াওক 1 আৰু 17 1 আৰু 17 যদি হয় তেতিয়া হলে চাওক ইয়াত সাধাৰণ উৎপাদক কি আছে অনলি 1 আছে সো ইহত এটা কোপ্ৰাইম নাম্বাৰ হ'ব যদিও নটো মৌলিক সংখ্যা নহয় বুজি পাইছেনে সহমৌলিক সংখ্যা ইহত হ'ব ইহত সহমৌলিক মানে ইহতৰ একৰ বাহিৰে বেলেগ মিছুৱেলি কোনো ধৰণৰ উৎপাদক নাই বুজি পাইছে না কমন উৎপাদক নাই বাট নর আছে মানে বেলেগ উৎপাদক পাইছে না নাই বুজি এটা মই যুগ্ম সংখ্যা এটা লৈছো ধৰক বেলেগ এটা লৈছো মই 26 লৈছো ঠিক আছে এটা 26 আপোনালোকে ভাবিব পাৰে নে যে এটা মৌলিক হ'বই লাগিব হেনেকুৱা ধৰণৰ কোনো ধৰাবন্ধা নিয়ম নাই 26 টো পাব 1 ৰে যাব 2 ৰে যাব ঠিক আছে আৰু 26ক কিহেৰে যাব 13 ৰে যাব আৰু 26 ৰে যাব হয়নে এতিয়া চাওক এতিয়া কমন কি পালে আপুনি একৰ বাহিৰে কিবা কমন পাইছে নেকি এই দুইটাতে নাই পোৱা গতিকে ইহত এটা সহমৌলিক সংখ্যা হয় সো সহমৌলিক হ'ব লাগিলে দুইটা মৌলিক হ'ব লাগিব বুলি কথা নাই এটা মৌলিক হ'ব লাগিব বুলি কথা নাই জাস্ট সহমৌলিক হ'ব লাগিলে কি হ'ব লাগিব যে দুইটা সংখ্যাৰে সাধাৰণ উৎপাদক মানে কমন ফেক্টৰ কি থাকিব লাগিব 1 থাকিব লাগিব একৰ বাহিৰে বেলেগ থাকিব নোৱাৰে পাইছে বুজি ক্লিয়াৰ হৈছে আপোনালোকৰ সো মই যদি আপোনালোক এটা কোৱেশ্চন দিও যে তলৰ কোনটো জোৰ মানে কোনটো পেয়াৰ
সহমৌলিক নহয় অপশ্যন নম্বৰ এ 928 অপশ্যন নম্বৰ এ আমি এটা বেলেগ দিছোঁ বাৰু 7 আৰু 17 অপশ্যন নম্বৰ বি আমি দিছোঁ আপোনাৰ 5 আৰু এফালে কি দিছোঁ 5 আৰু 11 অপশ্যন নম্বৰ চি মই দিছোঁ আপোনাক 9 আৰু 28 আৰু অপশ্যন নম্বৰ ডি দিছোঁ আপোনালোকক মই 15 আৰু 15 নহয় মই আপোনালোকক 15 আৰু আপোনালোকক মই 24 দিছোঁ ঠিক আছে সো আপোনালোকে এইটো কৰি চাব যে তলৰ কোনটো সহমৌলিক জোৰ নহয় আপোনালোকে মোক কমেন্ট সেকশনত ধুনিয়াকে এনসাৰটো দি দিব ঠিক আছে কোনটো নহয় সুধিছে সেইটো মনত ৰাখিব দেই কোনটো সহমৌলিক নহয় সো আপোনালোকৰ মই সিলেবাসত আৰু এটা বস্তু দেখিছিলোঁ প্লেস ভ্যালু এন্ড ফেজ ভ্যালু এইটো কৰি দিছোঁ প্লেস ভ্যালু এন্ড ফেজ ভ্যালু তো প্লেস ভ্যালু আৰু ফেজ ভ্যালু মানে কি চাওক প্লেস ভ্যালু মানে হৈছে স্থানীয় মান প্লেস মানে স্থান হয় নে নহয় স্থানীয় মান আৰু আসলে নামটোতে কনসেপ্টবিলাক ওলাই থাকে ফেজ ভ্যালু হৈছে মানে মুখ ফেজ মানে মুখ হয় নে সো মুখ আমাৰ নিজৰ থাকিব হয় নে নহয় নিজ মান বা নিজা মান ঠিক আছে তো স্থানীয় মান আৰু নিজা মান কাহিনীটো কি জানেনে একদম ইজি মানে আপোনালোকে ভাবে বহুত টান বুলি ধৰি লৈছো মই এটা নাম্বাৰ লৈছো 5000 কি নাম্বাৰ লৈছো মই 5000 ইয়াত যদি 5 টোৰ মই আপোনালোক প্লেস ভ্যালু এন্ড ফেজ ভ্যালু হুদু 5 টোৰ ফেজ ভ্যালু কিমান হ'ব আপুনি যদি ফেজ অৰ্থাৎ নিজৰ আইনাত যদি নিজৰ মুখখন চাই আপোনাৰ মুখখনে দেখিব নে নাই নিজৰ মুখখনে দেখিব তো 5 টোক যদি আমি আইনাখনত নি দেখাই দিও কি 5 পাম গতিকে ইয়াত যি কোনো সংখ্যা নাথাকক যিমান ডাঙৰ নাথাকক কিয় সংখ্যাটোৰ মানে কি হ'ব ফেজ ভ্যালুটো হে নিজে সংখ্যাটোৱে হ'ব বাট প্লেস ভ্যালু মানে স্থান কিমান নম্বৰ স্থানত আছে যাওক 1 2 3 4 তো একক দশক শতক হাজাৰ কিমানত আছে হাজাৰত আছে তো 5 প্লেস ভ্যালু উলাবৰ কাৰণে সেই যেটো 5 আছে 5 ৰ লগত তাৰ স্থানটো মাল্টিপ্লাই কৰি দিব পূৰণ কৰি দিব 5 * 1000 5000 পাইছে বুজি নাই পোৱা ন ৰব এতিয়া মই দুটা কোৱেশ্চন কৰাইছো 1 6 7 3 2 ঠিক আছে ইয়াত মই 7 ৰ প্ৰথমতে আপোনালোকক সুধিছো ফেজ আৰু তাৰ পিছত 7 ৰ প্লেস ভ্যালু শব্দটো আছে ইয়াতে তাত মই নেক্সট সুধিছো 6 ৰ ফেজ 6 ৰ প্লেস ঠিক আছে তাৰ 3 ৰ ফেজ এইকিটা কৰি দিয়াৰ পিছত একদম ইজি হৈ যাব আপোনালোকৰ 3 ৰ প্লেস একদম ইজি চাওক 7 ৰ ফেজটো টেনচনে নাই ফেজটো যিমান দিয়ে হেইটোই হ'ব 7 ৰ ফেজ 7 6 ৰ ফেজ 6 3 ঠিক আছে প্লেস কিমান হ'ব 7 ৰ প্লেস ভ্যালু কিমান একক দশক শতক তো 7 পূৰণ শতক মানে 100 তো 7 * 100 কিমান 700 পাইছে বুজি 6 ৰ কিমান হ'ব একক দশক শতক হাজাৰ তো 6 * 1000 কিমান 6000 পাইছে বুজি 3 ৰ কিমান হ'ব 3 * 10 একক দশক হয়নে 3 * 10 কিমান 30 ক্লিয়াৰ তো আপোনালোকে নিজে কৰক এটা নিজে কৰিব কমেন্ট সেকশনত জনাব 5 6 9 7 ইয়াত মোক আপোনালোকে 6 ৰ ফেজ ভ্যালু আৰু 6 ৰ প্লেস ভ্যালুটো আপোনালোকে মোক উলিয়াই কমেন্ট সেকশনত সাবমিট কৰিব ঠিক আছে আজিৰ ক্লাসটো বৰ বেছি দীঘলীয়া নকৰো আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হৈছে নে নাই জনাব আৰু যদি ক্লিয়াৰ হৈছে তেতিয়া হলে কাইলৈকে আকৌ নেক্সট যেটো টপিক থাকিব সেই টপিকৰ ওপৰত ডিএলএডৰ এন্ট্ৰেন্সৰ কাৰণে আপোনালোকৰ কাৰণে ধুনিয়াকে কেটামান মানে কনসেপচুৱেল ভিডিও লৈ ঠিক আছে ধন্যবাদ চাই থাকিব কাশ্যপ ইনষ্টিটিউট অফ কোচিংৰ ভিডিও বিলাক আৰু আপোনালোকে যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ